আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি গ'লোঁ। চ' আজি শিলপুৰী হাজি কমপ্লেক্সৰ লগত লাগি আছে। তাৰমানে কি হাজি কমপ্লেক্সতে হয়, ইয়াতে ইলেক্ট্ৰনিক সা সামগ্ৰী আপোনালোকে চব পাব। যিহেতু এতিয়া বৰ্তমান গৰমৰ ছিজন, যিহেতু আমি ফেন ইউজ কৰোঁ। চ' গাইজ আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগ। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আমি দোকানৰ ভিতৰত আহি প্ৰৱেশ কৰিলোঁ। চ' এই দোকানৰ মেইন অনাৰ, এতিয়া ইয়াক সুধিম কেনেকুৱা বিক্ৰী বাৰ্তা চলি আছে আৰু কি নতুন নতুন, যিহেতু গৰমৰ ছিজন পৰিছে, নতুন নতুন কি কানেকশ্যনৰ ফেন আহিছে আপোনালোকক গোটেইখিনি দেখাম। লাহে লাহে আমি দোকানৰ ভিতৰত আহি গ'লোঁ। চ' চাওক কিমান ধুনীয়া ধুনীয়া ফেনবোৰ ৰাখিছে, এইবিলাকৰ কেনেকৈ বিক্ৰী কৰি আছে বা কিমান দিনৰ গেৰাণ্টি আছে গোটেইখিনি বুজি ল'ম। নাজানো, যিহেতু দোকানৰ মেইন অনাৰ আছে। দাদা আপুনি এইফালে আহিব অলপ দেখাই দিব কি ফেন আছে আপোনালোকৰ দোকানত। চ' এটা ফেন দেখা গৈ আছে, বহুত ধুনীয়া হয়। ইয়াত ৰিমোট কণ্ট্ৰল আছে, মানে আমাৰ ইয়াত বহুত কোনটো কোৱালিটিৰ লাগে চবকেইটা কম ৰেটত পাই যাব। ইয়াত আছে আমাৰ ৰিমোট কণ্ট্ৰলাৰ ফেন, মানে কম ৰেটত দিম আমি। ইয়াত আছে কুলাৰ, উষা, ইয়াত উষা আছে, কুলাৰ আছে। এই ফেনটো যে আছে হ্যাঁ, এই ফেনটো কিমান দিনৰ ৱাৰেণ্টি থাকিব বা গেৰাণ্টিটো নাথাকে? ৱাৰেণ্টি 3 ইয়াৰ্ছ ৱাৰেণ্টি আছে। 3 ইয়াৰ্ছ আমি বনাই দিম, বনাব নোৱাৰিলে নতুন দিম ডাইৰেক্ট। তাৰমানে কি 3 বছৰৰ গেৰাণ্টি আছে এইটো ফেনৰ। পিছে যদি কিবা হয় 3 বছৰৰ আগত যদি বা 6 মাহ গ'ল, 6 মাহ পিছত যদি বেয়া হৈ যায় আপোনালোকে ৰিটাৰ্ণ দিব? একো চিন্তা নাই, আমি ৰিটাৰ্ণ দিম, নিউ দিব। যদি তাতকৈ যদি 1 বছৰ বা 2 বছৰ হৈ যায় পিছত ৰিটাৰ্ণ নিদিয়ে না? ৰিটাৰ্ণ নিদিওঁ, পিছত বনাই দিম। বনাব নোৱাৰিলে পিছত নিদিওঁ। খালি ফেনেই আছে নেকি আৰু বেলেগ বস্তু আছে? আৰু আছে, ইলেক্ট্ৰনিক সামান বহুত কেইটা আছে, বহুত আছে। প্ৰেছাৰ কুকাৰ, ৰাইচ কুকাৰ আছে, আমাৰ ইয়াতে আছে প্ৰেছাৰ কুকাৰ, ৰাইচ কুকাৰ ইয়াত আছে, কিবা বক্স। এতিয়া মানে কি ময়ে দেখাই আছোঁ, আজি ধৰি লওক ময়ে দোকানী। তাৰমানে কি হ'ল যে এটাত আছে হোম থিয়েটাৰ পাব, লগতে ইয়াত ফেনৰ কানেকশ্যনবোৰ চাওক, বহুত কোৱালিটিৰ ফেন আছে। আপোনালোকৰ যিটো লাগে, যিটো মন যায়, যিটো মনৰ ইচ্ছা হয় সেইটোও ল'ব পাৰে। আৰু লগতে ইয়াৰ ওপৰৰ ফালে বহুত এইবিলাক চব ফেনৰ কালেকশ্যনে হয়। আৰু এইফালে লাহে লাহে গৈ আছোঁ, যিহেতু আমাৰ যদি সৰু ফেমিলি থাকে বা ডাঙৰ ফেমিলি থাকে, আজিকালি গেছৰ দামো বেছি। সেইকাৰণে আপোনালোকে ইয়াত ৰাইচ কুকাৰবোৰ লৈ যাব পাৰে, কাৰেণ্টৰ হয়। আৰু লগতে ইয়াত মোবাইলৰ কভাৰ, যিকোনো লাগে আপোনাৰ ঘৰৰ, যিকোনো খোৱাৰ পৰা আৰম্ভ কৰি থকালৈকে যিকোনো আপোনালোকৰ ফেচিলিটি লাগে গোটেইখন পাব এইটো দোকানত আহিব। হাজি কমপ্লেক্সত আছে। চ' গাইজ চাওক, কাৰেণ্টৰ বল আৰু কিবা বক্স আছে, ফেন আছে, চব এইবিলাক ফেনৰ কানেকশ্যন বেছি। আৰু বেলেগ বেলেগ বস্তু আছে, ফেনেই বেছি চলি আছে যিহেতু গৰমৰ ছিজন। আৰু লাইনৰ বস্তুবোৰ পাব, যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী আপোনালোকৰ লাগে তেনেহ'লে আপোনালোকে আহিব পাৰে। আছে এইবিলাক চব মিক্সাৰ গ্ৰাইণ্ড আছে, চব পাব। টৰ্চ লাইটো পাব, যিহেতু আমাৰ লাগে, মোবাইল থাকিলেও লাগে আমাৰ আজিকালি টৰ্চ লাইট। আগৰ পৰা অলপ কম ব্যৱহাৰ হয়, যিহেতু যিসকলে ব্যৱহাৰ কৰে সিসকলেতো লাগেই। আৰু লগতে কাৰেণ্টৰ বুট চুট, ইয়াত আপোনালোকৰ ঘৰত যদি টিভি আছে টিভি ৰিমোট পাব, গেছৰ পাইপ পাব। ফোনবোৰ চাওক, চব ষ্টেণ্ড ফেন আপোনালোকৰ যিটো মন যায় এইটো মন পচন্দৰ মতে আপোনালোকে বস্তুবোৰ লৈ যাওক আৰু এনজয় কৰক। গাইজ দোকানখনত আহিলোঁ। মেইন অনাৰ মানে হ'ল এইজন। মেইন অনাৰ মানে কি আমি একেলগে ক্লাছত একেলগে পঢ়িছিলোঁ, ক্লাছমেট হয়। আপুনি বুলি কি কওঁ, তুমি বুলি কওঁ, একেলগে সৰুৰ পৰা বুলি আছোঁ, ক্লাছমেট বুলি হয়। সেইকাৰণে মানে মই জয়নাল দাক কৈছিলোঁ যে আহিছে, আহি কিনে ভিডিঅ' বনাইছে, ভাল লাগিছে, সেইকাৰণে আপোনাক থেংক ইউ। মানে ইয়াৰ ব্লগখিনি চাই যিয়ে ফেনখিনি আহিব তাক মানে এক্সট্ৰাকৈ অলপ ৰেট কমাই দিম, অফাৰ দিম। যদি আহি কয় জয়নাল ব্লগ চাই আহিছোঁ তেনেহ'লে কিবা এটা ডিছকাউণ্ট আছে? ডিছকাউণ্ট দিম। ঠিকে আছে ৰাইজ, আপোনালোকে আহক আৰু বস্তু ক্ৰয় কৰি লৈ যাওক। যিহেতু বহুত দিন পিছত ইয়াক লগ পালোঁ, ইয়াক বহুত দিন মাতিছে, মই আহিম কৰি আহিব পৰা নাই। চ' ফাইনেলি আহি গ'লোঁ ইয়াৰ দোকানত। কেইজন থাকে? তুমি অকলে?
ভাই আছে দাদা দাদা সে বেচা কিনা ভালে চলি আছে ভালেই যেহেতু গৰমৰ চিজন গৰমৰ বতৰ ফেনৰ কানেকশ্যন বেছি বেছিকৈ ৰাখিছে আছে ৰাইজ আপোনালোকে আহক আৰু বস্তু ক্ৰয় কৰি লৈ যাওক হাজি কমপ্লেক্সত নেকি আজি কমপ্লেক্স শিলগুৰিত আহক আৰু বস্তু লৈ যাওক চ' ধামাকা বস্তু চাওক না আগতে লাষ্ট ভিডিঅ'ত ফাৰ্ষ্ট কমেণ্টবোৰ কোনে কোনে কৰিছে সিহঁতৰ নামবোৰ গাবলৈ গৈ আছোঁ চ' ফাৰ্ষ্ট কমেণ্ট কৰিছিল গুণকান্ত নাৰা ছেকেণ্ড কমেণ্ট কৰিছিল ছামিদুল খান থাৰ্ড কমেণ্ট কৰিছিল হুছেইন আলী আৰু আকবৰ আলী 4 নম্বৰত কমেণ্ট কৰিছে আৰু 5 নম্বৰত গিয়াছুদ্দিনে কমেণ্ট কৰিছে মিলি মিলি থেংকছ থাকিল আপোনালোকে কমেণ্ট কৰাৰ বাবে চ' যোনে যোনে কমেণ্ট কৰা নাই এতিয়ালৈকে আমাৰ চেনেলত আপোনালোকে যাই কিনে কমেণ্ট কৰক আৰু আপোনালোকৰ যদি নামটো আনিব খোজে তেনেহ'লে আনক চ' আপোনালোকৰ ইমানখিনি মৰম আৰু ভালপোৱা দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ